Hey guys, welcome back to my YouTube channel. আৰু আজি এটা বহুত গুড নিউজ লৈ মই এইটো ব্লগটো বনাব লৈছোঁ আৰু গুড নিউজটো হ'ল 13 ডিচেম্বৰত আমাৰ SSC GD ৰিজাল্ট দিছে আৰু যিসকলৰ এবাৰ সিলেকশন হৈছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা জনালো আৰু যিসকলৰ বেয়া হৈছে অকমান নম্বৰ কাৰণে যাৰ সিলেকশন হোৱা নাই তোমালোকে নেক্সট টাইম ট্ৰাই কৰিবা 2025ত যেহেতু এক্সাম হ'বই তোমালোকে তাৰ বাবে এতিয়াৰ পৰা ভালকে পঢ়া আৰু মনটো পেলাই নিদিবা আৰু যে এবাৰ সিলেকশন নহল তোমালোকে ভালকে পঢ়িছা আৰু নেক্সট টাইম তোমালোকৰ সিওৰ সিলেকশন হ'ব আৰু এটা ভাল খবৰটো হ'ল যে মোৰ SSC GD এবাৰ নামটো আহিলে আৰু কিহত আহিলে মই কৈছো ৰব বাৰু আৰু এবাৰ মোৰ সেকেন্ড এটেম্প আছিল ফাৰ্স্ট এটেম্প মই 2022ত এপ্লাই কৰিছিলো 2023ত ৰিজাল্ট দিছিলে আৰু তাত মোৰ ৰিটেনটো ইমান বেছি ভাল হোৱা নাছিলে যাৰ বাবে মনটো অলপ বেয়া লাগিছিলে বাৰু তাৰ পিছত মই সেকেন্ড বাৰ এবাৰ 2023ত আকৌ এপ্লাই কৰিলো আৰু 2024ত এক্সামটো দিছিলো আৰু এবাৰ মোৰ BSFত সিলেকশন হৈ গ'ল আৰু প্ৰথমতে ইমান এটা বেছি ভাল লগা নাছিলে কাৰণ মই ফাৰ্স্ট প্ৰিফাৰেন্স BSF দিয়া নাছিলো CSF দিছিলো আৰু মোৰ অকমান পইণ্টৰ কাৰণে CSFত সিলেকশন হ'ল একো নাই এতিয়া যেটো পাইছো হেতুতে মই হেপি আছো আৰু এতিয়া কিছুমান মানুহে মোক কৈছে যে BSF টো ভাল নহয় ছোৱালীৰ কাৰণে বহুত হাৰ্ড ডিউটি হয় BSFত কিন্তু মই নেভাবো যে BSF টো ইমানো বেছি হাৰ্ড এক্সপেৰিয়েন্স নাই বা তথাপি মই যেহেতু ইমানখিনি কষ্ট কৰিলো যেতিয়া পাছৰখিনিও ভালকে কষ্ট কৰিব পাৰিম বুলি মোৰ বিশ্বাসটো আছে আৰু আপোনালোকে যদি কোনোবাই BSFত আগতে সিলেকশন হৈ জব কৰিছে তেনকে প্লিজ কমেন্ট কৰিব আৰু কোনোবা যদি গাৰ্লছে BSFত এবাৰ সিলেকশন হৈছে তেওঁলোকে প্লিজ কমেন্ট কৰিব আৰু ভিডিওটো আজিলৈ ইমানে আকৌ এটি নতুন ভিডিওত লগ পাম আজিলৈ বাই বাই